हेलो फ्रेंड्स কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোকৰ ভাল মোৰো ভাল তো নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আজি একদম মজা এটা লোকেশনত আহিছো আমি লগৰবিলাকে খানা খাইছো ইয়াতে খুব ধুনীয়া এটা পৰিৱেশৰ মাজত আৰু লগৰ মানে কি হয় একচুয়ালি হাই স্কুলত পঢ়া এলপি স্কুলৰ পৰা পঢ়া একেলগে বোলো আজি ভাবিলো খানা এটা খাওঁ বুলি আৰু ইয়াতে একদম এনেকুৱা ধুনীয়া এটা লোকেশনত য'ত মানে পিকনিক চিকনিক খাবৰ কাৰণে খুবেই সুন্দৰ হয় কিন্তু খুব ধুনীয়া আৰু আমি কি হয় প্ৰায় হাই স্কুলৰ মানে এলপি স্কুলৰ পৰা একেলগে পঢ়া ভাবিলো আৰু আমাৰ খানা প্ৰায়খিনি হৈ থাকে আৰু তাৰ মাজতে কি হয় নতুন বছৰ বুলি আমি পিকনিকটো খাম বুলি আলোচনা থাকোতে ভালকৈ নামিবা হা আৰু ভিডিঅ'টা মানে ব্লগ এটা বনাই আছো আৰু আপোনালোকে চাব মৰম দিব প্ৰায় 10, 11, 12 বছৰ আগৰ লৰালি হয় আৰু মানে মেইন কথাটো হ'ল কি হয় এইবিলাক মানে বহুতো সমস্যা আহি পৰেতো দিন হৈ গ'ল কিছুমান হয়তো বিবাহপাশত আবদ্ধ হ'ল আৰু বহুতো কাম মানে কৰ্মৰত আছে হেতুকে মানে কি হয় আলোচনা ফাইনালি আজি এই তাৰিখটোতে মানে আজি দিনটোতে এই খানাটো আয়োজন কৰা হৈ গ'ল আৰু ফাইনালি তো ভালে লাগিছে লগৰখিনি প্ৰায় 10, 11 বছৰ আৰু এইটো মানে বহুত সৌভাগ্য বুলি ক'ব লাগিব কাৰণ এই গোটেইখিনি মানুহ যে আজি লগ হৈছে আমাৰ তো আমাৰ কাৰণে মনত থাকি যাব এই স্মৃতিসমূহ তো ভাবে মানে কি হয় পিকনিকটো মানে খানাটো হৈ আছে বনি আছে অৰ্থাৎ আৰু এতিয়া বলক আমি নামি আৰু এটা পৰিৱেশ আপোনালোকক দেখাই আছো খুব এটা সুন্দৰ পৰিৱেশ আৰু ইয়াতে মানে পিকনিক স্থলী বুলি ক'লে বহুতো মানে মানুহ আহে ইয়াত সমাগম দেখা পোৱা যায় আৰু এইফালে আমাৰ নিজৰে মানে আমাৰ গাঁৱৰ মানুহ খুৰীহঁতে খানা খাই আছে অৰ্থাৎ আৰু এইফালে চাওক গোটেইখিনি সৰিয়হ পৰা ফুলি মানে শেষ হৈ গৈছে বুলি ক'ব লাগিব সৰিয়হবিলাক তো এতিয়া নামি যাওঁ মানে এইফালে শিলগুটি গোটেই দি থোৱা আছেতো আৰু ভাবিলোঁ বলক এতিয়া আমাৰ আজি খানাটো আৰম্ভ হৈ যাওক আৰু আমি খানাটো খাই মেলি ধুনীয়াকৈ যাওক দিনটো তাৰে কামনা কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বলক এইফালে পিঁয়াজ কাটি থৈছোঁ আমি আৰু এইফালে আলু এইখিনি লোৱা হৈছে ব্ৰইলাৰ এইখিনি হৈছে ব্ৰইলাৰ মাংস আমাৰ দুখিনি আছে 11 কেজি লৈছোঁ আমি মানুহ আছোঁ 16টা এনে মানুহবিলাক আজি আমাৰ কাৰিকৰ এজনা কি পুৰা খুন্দি লৈছে ধুনীয়াকৈ কোৱাই নাই হাই দোস্ত ওয়েলকাম টু বেক চেনেল মাই টু क्या बोला तूने हाय दोस्त वेलकम टू बैक चैनल माय टू বনাই থৈছে এফালে আকৌ এজনে নোলাই বুলি কৈছে উলিয়াই দিলো আৰু যে ন এই আমাৰ ভাত বনাই হৈ গ'ল এইখিনি ভাত চাওক এই আমাৰ মাংস বনাই আছে ৰান্ধনী বাইদেউ নমস্কাৰ কোৱা এই নমস্কাৰ কওঁ নমস্কাৰ অঁ হাই অঁ নমস্কাৰ কওঁ হাই খানা খাব বিচাৰিছোঁ আজি বোৱা খাব আছোঁ বুলি প্ৰথম শ্ৰেণীৰ পৰা আমি ক্লাছ 10লৈকে পঢ়াখিনি আজি পিটি বস্তা আয়োজন কৰিছোঁ আমি পিটি বস্তা আয়োজন গোটেইখিনি মিলিজুলি এসাঁজ খাম আৰু জেগাটো কেনেকুৱা লাগিছে জেগাটো ভাল লাগিছে ন তোমাৰ একদম ভাল তুমি নাচিবা নাই নাচিম নিশ্চয় নাচিম লগৰখিনি সহযোগ কৰিলে নিশ্চয় নাচিম এই কিবা এটা কবি নেকি বছ আছে নেকি ঠিকে আছে নে লোকেশ্যন কেনেকুৱা লোকেশ্যন মজা এই লোকেশ্যন চাওক আমাৰ একদম পুৰা চাইকৈয়া নদী ভাল ফাঁকে দাম বহিব আমাৰ এফালে এতিয়া শাক চব্জি বনি আছে পুৰা উতলি আছে আৰু নচাই নাচি আছে আৰু এইফালে চাওক খুব ধুনীয়াকৈ উতলি আছে মই চাই আছো আৰু এইফালে ভাতটো বনাই থোৱা আছে
ফাইনেলি খাবলৈ সময় আহি গ'ল আৰু এতিয়া আমি খাম আৰু আমাৰ ৰান্ধনি বুলি ক'বলৈ গ'লে এইজন চাওক ঐ নাম ভালকৈ বাও সমানে পাব লাগিব হয়নে এয়া চাওক কি ধুনীয়াকৈ পাৰিছে ই মানে কিয় ছোৱালী মানুহতকৈ ভাল পাইছে সঁচা কথা ক'বলৈ গ'লে বহুত ভাল পাইছে সঁচাই কৈছোঁ চাওক কি একদম মজাকৈ তই এনেকৈ খাই দিলি যে কেলৈ কেনেকুৱা লাগিছে সেইটো খালি এটা কথা তই বহুত দেৰিকৈ আহিছ এতিয়া আমি লগৰ এটা গাড়ী ফচি গ'ল নদীৰ কাণত এইখন গাড়ী ৰচাৰ লগত আনিব লগা হৈছে এয়া চাওক অৱস্থাটো এইটো আৰু ঐ লাহে লাহে ৰচাটো টানা নাই লাহে লাহে